হে গাইছ, নলবাৰীৰ এটা ব্ৰেকিং নিউজ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। একজন মিয়াই এনেকুৱা কুকাণ্ড কৰিছে, লাভ জিহাদ কৰিছে। নিজৰ মাইকী থকাৰ পিছত, দুজন সন্তান থকাৰ পিছত এজনী ছোৱালীৰ লগত লাভ জিহাদ কৰি আছিল, মনে মনে প্ৰেম কৰি আছিল। আৰু প্ৰেম কৰি থাকোঁতে বেচাৰা কি হ'ল, নিজৰ মাইকী হাতেৰে ধৰাত পৰি গ'ল। বহুত বেয়া লাগিল। আৰু এই মিয়াবিলাকে ইমান নিৰ্লজ্জ কাম কৰি থাকে না আমাৰ অসমখনত। এই মিয়াবিলাকৰ কাৰণে তাৰমানে ছোৱালী বোৱাৰী ভালদৰে থাকিব নোৱাৰা হৈছে অসমীয়াবিলাকৰ। গম পাইছেনে? এই যে চাইডত মই স্ক্ৰীনশ্বটটো লগাই দিছোঁ, মই একবাৰ পঢ়ি কিনে শুনা দিছোঁ আপোনালোকক। ব্ৰেকিং নিউজ, নলবাৰীৰ চম্পক বৈশ্যৰ পৰকীয়া প্ৰেমত পিটন খোৱাৰ চাঞ্চল্যৰ ভিডিঅ'। আৰু এই ঘটনাটো নলবাৰীৰ আৰিকুচিত। আৰু এই ল'ৰাজনৰ নাম হৈছে, ল'ৰা নহয়, মানুহজনৰ নাম হৈছে চম্পক বৈশ্য। কাৰণ ল'ৰা হৈ থকা নাই, কাৰণ কিয় বিয়া পাতিছে, নিজৰ ৱাইফ আছে, ঘনীয়েক আছে। আৰু থকাৰ পিছতো বেলেগ এটা ছোৱালীক ফচুলাই কি কৰিছে, প্ৰেম কৰি আছিল গোপনে, মনে মনে। চব ঠিক ঠাক আছিল আজি বহুত দিন ধৰি, কিন্তু হঠাৎ ধৰাত পৰি গ'ল যোৱাকালি। পৰি যোৱাৰ পিছত এনেকুৱা কাৰখানা হৈছে। মই আপোনালোকক অকণমান স্ক্ৰিপ্টটো দেখাই দিছোঁ, ভিডিঅ'টো চাই লওক। মই আপোনালোকক সুধিছোঁ, এই যে চম্পক বৈশ্য, এও কি মিয়া নেকি? অসমত যিমান বেয়া কাম কৰি থাকে, চোৰৰ পৰা, ধৰ্ষণৰ পৰা, পৰকীয়া প্ৰেম, লাভ জিহাদৰ পৰা, সকলোবোৰ মিয়াবিলাকে কৰে। আপোনালোকে কৈ থাকে, সেইকাৰণে মই দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে। তেনেকুৱা কথা নহয়। অপৰাধক মই ছাপোৰ্ট নকৰোঁ। নাইবা সি হিন্দু মানুহে হওক, নাইবা মিয়া মানুহ হওক, নাইবা বড়ো মানুহ হওক, নাইবা গৰীয়া মানুহ হওক, কাকো ছাপোৰ্ট কৰিব লগা নাই। অপৰাধত, ধৰ্ষণ ক্ষেত্ৰত, কিবা ক্ষেত্ৰত ইয়াত ধৰ্ম কিবা কিবি এইবিলাক কথা নাহে। সি অপৰাধীয়ে সি শাস্তি পাব লাগে। সেইদিনা হৈ যোৱা নলবাৰীৰ যিটো ঘটনা, সি অপৰাধ কৰিছে, গতিকে সি শাস্তি পাইছে। এনকাউণ্টাৰ কৰিছে তাক আৰক্ষীয়ে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি এইটো নলবাৰীৰ আৰিকুচিত যিটো ঘটনা ঘটিছে, এইজন কিন্তু মিয়া নহয়, এজন হিন্দু অসমীয়া ল'ৰা হয়। আৰু হিন্দু অসমীয়া ল'ৰাই কি বেয়া কুকৰ্মত লিপ্ত নহয় নেকি? মই আপোনালোকক সুধিছোঁ। গতিকে যদি হয়, তেতিয়াহ'লে কেৱল মিয়া কৰি কিয় থাকে? অকল মিয়াই তাৰমানে ধৰ্ষণ নকৰে, অকল মিয়াই চুৰ নকৰে, হিন্দু অসমীয়া মানুহো চুৰ কৰে। অলপ চাই চিন্তি কথাবিলাক ক'ব লাগে। এনে মুখখন দি অকণমান ভিউজৰ কাৰণে পৰাই বকি থাকিলে নহ'ব। গম পাইছে? যিটো উচিত কথাটো ক'ব লাগে। আজি চাওকচোন অসমৰ পৰিস্থিতি, কিবা এটা কাম কৰিলে খালি মিয়া। আৰু সেইদিনা যিটো কুকৰ্ম ঘটিছিলে, সেইদিনা কিন্তু নলবাৰীত যিটো ঘটনা ঘটিছিলে, মাধুৰ্য বৰ্মনক হত্যা যে কৰিলে, আচলতে সেইটো কিন্তু গৰীয়া খিলঞ্জীয়া গৰীয়া মানুহৰ ল'ৰা হয়। ময়ো খিলঞ্জীয়া গৰীয়া ল'ৰা। কিন্তু তাত কিন্তু মানুহবিলাকে, নিউজবিলাকে কি বুজাইছে, মিয়াৰ ল'ৰা বুলি। এনেকুৱা কুকাৰ্য আমাৰ অসমৰ। এইবিলাক এনেকুৱা উদাহৰণ বহুত আছে অসমত। কিমান হিন্দু অসমীয়া ল'ৰাই বেয়া কাম কৰি আছে, কিন্তু এইবিলাক কি একো নহয় নেকি? ইয়াত কি প্ৰশাসনে একো কৰিব নোৱাৰে নেকি? প্ৰশাসনে ইয়াৰ গৃহীত ব্যৱস্থা ল'ব লাগে। লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও এইবিলাক অলপ নজৰ দিব লাগে। অকল মিয়া মানুহে বেয়া কাম নকৰে, ইয়াত প্ৰত্যেকজন মানুহে বেয়া কাম কৰে।
যিকোনো ধৰ্মৰ মানুহ নহওক, বেয়া কামটো বেয়া কামে, সি হিন্দু অসমীয়া মানুহ হওক, নাইবা মিয়া মানুহ হওক, নাইবা গৰীয়া মানুহ হওক। গতিকে আমাৰ অসমৰ, আমাৰ ভাৰতৰ আইন আছে, সেই আইনমতে সকলোৱে আইনৰ ব্যৱস্থা ল'ব লাগে, সেইটোৱে বিচাৰোঁ। ভিডিঅ'সকলে শ্বেয়াৰ কৰি